নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে কোন আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক, অৰ্থাৎ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, চন্দ্ৰগুপ্ত মৌৰ্য। মনত ৰাখিব, চন্দ্ৰগুপ্ত মৌৰ্যই হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যনটিত আছে কোনে অৰিত্ৰঘাট উপাধি লাভ কৰে? কোনে অৰিত্ৰঘাট উপাধি লাভ কৰে, অৰ্থাৎ লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, বিন্দুসাৰ। মনত ৰাখিব, বিন্দুসাৰে অৰিত্ৰঘাট উপাধিটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ইণ্ডিকা কোনটো ভাষাত লিখা হৈছিল? ইণ্ডিকা গ্ৰন্থখন কোনটো ভাষাত লিখা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, গ্ৰীক ভাষাত। মনত ৰাখিব, ইণ্ডিকা গ্ৰন্থখন গ্ৰীক ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন নন্দ শাসকক হত্যা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ধননন্দ। মনত ৰাখিব, চন্দ্ৰগুপ্ত মৌৰ্যই ধননন্দ নামৰ শাসকজনক নন্দ বংশৰ হত্যা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজধানী চহৰ কি? চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত যি মৌৰ্য বংশৰ ৰাজধানী আছিল, এই ৰাজধানী চহৰখন কি আছিল বা কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, পাটলিপুত্ৰ। মনত ৰাখিব, মৌৰ্য বংশৰ ৰাজধানী আছিল পাটলিপুত্ৰ। মৌৰ্য বংশৰ মানে চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন কৰাৰ সময়ত যিখন ৰাজধানী আছিল সেইখন হৈছে পাটলিপুত্ৰ। নেক্সট কুৱেশ্যনটিত আছে মৌৰ্য যুগৰ বিখ্যাত শিক্ষাৰ কেন্দ্ৰ কোনটো আছিল? মৌৰ্য যুগত বিখ্যাত শিক্ষাৰ কেন্দ্ৰ কোনটো আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, তক্ষশিলা। মনত ৰাখিব, মৌৰ্য যুগত শিক্ষাৰ কেন্দ্ৰ তক্ষশিলা আছিল। নেক্সট কুৱেশ্যনটিত আছে মৌৰ্য যুগৰ ৰাজত্বকালত কোনবোৰ মুদ্ৰা প্ৰচলিত আছিল? মৌৰ্য যুগৰ ৰাজত্বকালত কোনবোৰ মুদ্ৰা প্ৰচলিত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, পান্নৰ মুদ্ৰা। মনত ৰাখিব, মৌৰ্য যুগত পান্নৰ মুদ্ৰাৰ প্ৰচলিত আছিল। নেক্সট কুৱেশ্যনটিত আছে মুদ্ৰাক্ষক কোনে ৰচনা কৰিছিল? মুদ্ৰাক্ষক নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, বিশাখা দত্ত। মনত ৰাখিব, বিশাখা দত্তই মুদ্ৰাক্ষক নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনে লাভ কৰিছিল মুক্তিদাতা নাম, অৰ্থাৎ মুক্তিদাতা উপাধিটো ইংলিছত যাক আমি লাইবেৰেটৰ বুলি কওঁ, এই উপাধিটো কোনে লাভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, চন্দ্ৰগুপ্ত মৌৰ্য। মনত ৰাখিব, চন্দ্ৰগুপ্ত মৌৰ্যক মুক্তিদাতা উপাধিটো প্ৰদান কৰা হৈছিল বা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কাৰ যুগত অৰ্থশাস্ত্ৰ লিখা হৈছিল? কাৰ যুগত অৰ্থশাস্ত্ৰ লিখা হৈছিল? নেক্সট কুৱেশ্যনটি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, মৌৰ্য যুগত। মনত ৰাখিব, মৌৰ্য যুগত অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন কৌটিল্যৰ দ্বাৰা লিখা হৈছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে কাক ইণ্ডিয়ান মেচি ভেলী বুলি কোৱা হৈছিল? কাক ইণ্ডিয়ান মেচি ভেলী বুলিও কোৱা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, কৌটিল্যক। মনত ৰাখিব, কৌটিল্যক
ইণ্ডিয়ান মেচি ভেলী বুলিও কোৱা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলত দিয়া সকলৰ ভিতৰত কোনটো মৌৰ্য বংশৰ অংগ নাছিল? অৰ্থাৎ তলত দিয়া সকলৰ ভিতৰত কোনে মৌৰ্য বংশৰ ৰজা নাছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিম্বিসাৰ। মনত ৰাখিব বিম্বিসাৰ মৌৰ্য বংশৰ ৰজা নাছিল। বাকী আন যি তিনিজন আছে বিন্দুসাৰ, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য এই তিনিওগৰাকী মৌৰ্য বংশৰ শাসক আছে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি বংশ? অৰ্থাৎ ভাৰতৰ আটাইতকৈ পুৰণি বংশটো কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মৌৰ্য বংশ। মনত ৰাখিব ভাৰতৰ আটাইতকৈ পুৰণি বংশটো হৈছে মৌৰ্য বংশ। নেক্সট কুৱেশ্যনটিত আছে সত্যগ্ৰহৰ আধাৰ কি? সত্যগ্ৰহৰ আধাৰ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অহিংসা। মনত ৰাখিব সত্যগ্ৰহৰ আধাৰ হৈছে অহিংসা। নেক্সট কুৱেশ্যনটিত আছে ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কাক জনা গৈছিল? ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে কাক জনা গৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ খান আব্দুল গফৰ খান। মনত ৰাখিব ফ্ৰণ্টিয়াৰ গান্ধী নামেৰে খান আব্দুল গফৰ খানক জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ কেতিয়া আৰম্ভ কৰিছিল? গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ কেতিয়া আৰম্ভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1893 চনত। মনত ৰাখিব গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে যুদ্ধ 1893 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে দ্বিতীয় ঘূৰণীয়া মেচ মেল কেতিয়া অনুষ্ঠিত হৈছিল? দ্বিতীয় ঘূৰণীয়া মেচ মেল কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1931 চনত। মনত ৰাখিব দ্বিতীয় ঘূৰণীয়া মেচ মেল 1931 চনত অনুষ্ঠিত হৈছিল আৰু এই দ্বিতীয় ঘূৰণীয়া মেচ মেলখন লণ্ডনত অনুষ্ঠিত হৈছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে মুক্তি দিৱস কেতিয়া মুছলিম লীগে উদযাপন কৰে? মুক্তি দিৱস কেতিয়া মুছলিম লীগে উদযাপন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 22 ডিচেম্বৰ। মনত 1939 চনৰ 22 ডিচেম্বৰ তাৰিখে মুছলিম লীগে মুক্তি দিৱস উদযাপন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত উক্তিটো কাৰ? মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো কাৰ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সুভাষ চন্দ্ৰ বসু। মনত ৰাখিব মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই বিখ্যাত উক্তিটো সুভাষ চন্দ্ৰ বসুৱে দিছিল। নেক্সট কুৱেশ্যনটিত আছে দিল্লী চলো সত্যাগ্ৰহৰ সময়ত আদালতত গ্ৰেপ্তাৰ হোৱা প্ৰথম সত্যাগ্ৰহী কোন আছিল? দিল্লী চলো সত্যাগ্ৰহৰ সময়ত আদালতত গ্ৰেপ্তাৰ হোৱা প্ৰথম সত্যাগ্ৰহী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আচাৰ্য বিনোবা ভাবে। মনত ৰাখিব আচাৰ্য বিনোবা ভাবে নামৰ ব্যক্তিগৰাকীয়ে বা সত্যাগ্ৰহীগৰাকীয়ে দিল্লী চলো সত্যাগ্ৰহৰ সময়ত আদালতত গ্ৰেপ্তাৰ হৈছিল। আচাৰ্য